বিয়াত কোন দুবাৰকৈ কৰিলোঁ, বেহাৰ বাই দুবাৰকৈ কৰিলোঁ। ছোৱালী মানে বয়স সুধিব নাপায় বাৰু। हेलो एवरीवन, मोर नटी भिडिओले आपनालोक सकलोके स्वागतम। আজি আপোনালোকৰ প্ৰশ্ন মোৰ এনসাৰ মানে কোৱেশ্চন এনসাৰ ৰাউন্ড ভিডিওছটো আনিছো আপোনালোকৰ মাজলে। আজি 3 দিন মান আগত মই ইনষ্টাগ্ৰামত এটা ষ্টৰী দিছিলো, যত তাতে এটা পোল দিছিলো যে আপোনালোকক কোৱেশ্চন কৰিবৰ কাৰণে, আৰু আপোনালোকে ঢেৰ কোৱেশ্চন কৰিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ মই নামবিলাক লিখিবলৈ পাহৰিলো। কেৱল কোৱেশ্চন কিটা ৰাখি থলো, 24 ঘণ্টা ডিলিট হৈ কাৰণে জল্দি যি কি নহওক কোৱেশ্চন বিলাক সেমে আছিলে বাৰু। ইউটিউবতো এটা কমিউনিটি পোষ্ট দিছিলো, তাতো কোৱেশ্চন বহুত আছে। সেইখিনি কোৱেশ্চনে মই আজি লৈছো, আৰু ইনষ্টাগ্ৰাম খিনিও ল'ম, কিন্তু নামসমূহে ল'ব নোৱাৰিম। ইউটিউবৰ খিনি নাম ল'ম, আৰু একেটা কোৱেশ্চনে বহুত ৰিপিট আছে, মানে ইনষ্টাতো সুধিছে, ইউটিউবতো সুধিছে। গতিকে এইখিনি মই একেটা এনসাৰ দিম, বেছি দীঘল নকৰিব। এইখিনি ইউটিউবৰ আছে, বহুত কেইটা আছিলে, মানে এগৰাকীয়ে বহুত কুৱেশ্যন কৰিছে। ফাৰ্ষ্ট কুৱেশ্যনটো লৈ আহিছোঁ। তৃষা তালুকদাৰ বুলি ছোৱালী এগৰাকী আহিছে, তাই আগতে মোৰ ভিডিঅ'ত বহুত কমেণ্ট কৰে, তো আজি তাইৰ এনসাৰখিনিয়ে ফাৰ্ষ্টতে দিওঁ। তাই 10টা কুৱেশ্যন দিছিলে মোৰ বাবে। তোমাৰ বৰ্তমান বয়স কিমান এইটো কৈ আছো, তাৰ আগতে কওঁ তোমাৰ ঘৰত কোন কোন আছে। মোৰ ঘৰত মোৰ মা, পাপা, দাদা আৰু মই। আৰু ডিগ্ৰী শেষ হ'ল তোমাৰ। এতিয়া কি পঢ়িবা নে কিবা জব কৰিবা? একচুৱেলি এইটো ভবা নাই, মানে পঢ়ুৱাই নে জব কৰোঁ, মানে এইটো যিহেতু এইবাৰ ভালকৈ ভাবি চিন্তি ল'ব লাগিব ডিচিশ্যনটো, সেইকাৰণে অকণমান টাইম লৈছোঁ। ঘৰতো আলোচনা কৰিলোঁ, দুদিনমান ৰেষ্ট কৰিছোঁ, তাৰপিছত ভাবিম আৰু কি কৰোঁ। আপোনালোকেতো গমেই পাব মই যি কৰোঁ, কিবা কৰিলেও বা পঢ়িলেও আপোনালোকে গমেই পাব, যিহেতু আপোনালোকে সকলো আপডেটছ দিবে। গতিকে এইটো বাৰু এতিয়ালৈ ভবা নাই। আৰু তোমাৰ বৰ্তমান বয়স কি? প্ৰথম কুৱেশ্যনটো এনসাৰ দিছোঁ। মোৰ বৰ্তমান বয়স, ছোৱালী মানে বয়স সুধিব নাপায় বাৰু, কিন্তু এই কুৱেশ্যনটো বহুত কেইটা আহিছে, নিদিলে বেয়া লাগিব। গতিকে ইমানো যিহেতু বুঢ়া হোৱা নাই, দিব পাৰোঁ। মোৰ জানুৱাৰী 15 তাৰিখে 21 শেষ হৈছে আৰু। গতিকে এইবাৰ নেক্সট কুৱেশ্যনটো, তুমি নাচি নে গান গাই ভাল পোৱা? মই গান শুনি ভাল পাওঁ, গান গাই ভাল নাপাওঁ। গান গাবলৈ নাজানো, কিন্তু এনে কিছুমান গাই থাকোঁ কেতিয়াবা। দাদাই বিৰাট হাঁহে মই গান গালে, বহুত বেয়া গাওঁ চাগে, বাথৰুম ছিংগাৰ হয়, কিন্তু নাচি বহুত ভাল পাওঁ, যিটো মই চবকে দেখুৱাই নাচোঁ। গতিকে মই ষ্টেজ প্ৰগ্ৰেমো কৰিছিলোঁ, এতিয়াও কেতিয়াবা কৰোঁ। গতিকে মই নাচি খুব বেছি ভাল পাওঁ, গান শুনি ভাল পাওঁ। আৰু এতিয়া ছাৰ তুমি ৰান্ধি ভাল পোৱা নে খাই ভাল পোৱা? ৰান্ধিও ভাল লাগে, খায়ো ভাল লাগে, জানানে? নিজে ৰান্ধি আকৌ খাই আৰু ভাল লাগে। ৰান্ধিও ভাল লাগে, আজিকালি কিছুমান স্পেচিয়েল ডিছবিলাক ৰান্ধো, য'ত আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰপিছত আছে ফাষ্ট ফুডৰ ভিতৰত কোনটো ভাল পোৱা? ফাষ্ট ফুড বুলি ক'লে মই ম'ম' খাই ভাল পাওঁ, অল টাইম ফেভৰেট হয়। তোমাৰ প্ৰিয় ৰং কি? পিন্ধি আছোঁ মই পিংক কালাৰ। এতিয়া কিন্তু মোৰ ব্লেক কালাৰো ভাল লাগে, চব কালাৰে ভাল লাগে। প্ৰিয় ৰং বুলি ক'লে আগতে পিংকটোৱে আছিলে, একদম কুটি ধৰি আছিলে যে মই পিংক কালাৰ ফ্ৰক ল'ম, পিংক কালাৰৰ ড্ৰেছ ল'ম, কিন্তু আজিকালি তেনেকুৱা নহয়। তাৰপিছত আছে তোমাৰ ঘৰ কোনখিনিত? মোৰ বাইহাটা চাৰিআলি, কোনোবা আহিলে মোক ক'ব দেই, লগ পাম। তুমি ৰিল ব্লগ কি বনাই বেছিকৈ ভাল পাওঁ? একচুৱেলি দুটাৰ টেষ্টটো বেলেগ হয়। ৰিলটো হৈছে এটা গানত লিপচিং কৰা বা অকণমান এক্টিং চেক্টিং কৰোৱা, আৰু ব্লগটো হৈছে নিজৰ কণ্টেনেৰে যিটো বনোৱা, নিজৰ ভইচ অভাৰ কৰি। গতিকে দুটাৰ টেষ্ট বেলেগ বেলেগ, কিন্তু ভালে লাগে, দুটাই ভাল লাগে দেই। তুমি কিয় ইমান ধুনীয়া? কেনেকৈ স্কিন কেয়াৰ কৰা? স্কিন কেয়াৰ বুলি বেলেগ একো নাই, একোৱে স্কিন কেয়াৰ নকৰোঁ মই তেনেকুৱা। কিছুমান ভিডিঅ'জ আহি থাকে ইউটিউবত, তেনেকৈ কেতিয়াবা লগাওঁ, তোমালোকক দেখুৱাওঁৱেই মই যিবিলাক লগাওঁ, কেতিয়াবাহে লগাওঁ, সেইকাৰণে কেতিয়াবাই দেখুৱাব পাৰোঁ। সদায় নকৰোঁ স্কিন কেয়াৰ। বাকী যিখিনি মই নৰ্মেল ডেইজৰ ক্ৰীম চিম খানো, সেইখিনি ভালকৈ খানো, সেয়াই আৰু। স্কিন কেয়াৰ বুলি বেলেগ একো প্ৰডাক্ট ইউজ কৰা মানে খুব কমেই ইউজ কৰোঁ, নকৰোঁ বুলি ক'লেও ভুল হ'ব, খুব কম আৰু। কেতিয়াবা কৰোঁ, আৰু যেতিয়া কৰোঁ তেতিয়া দেখুৱাওঁৱেই। তো সেইবিলাকে আৰু, সদায় এটা বস্তুৱে নকৰোঁ, চেঞ্জ হৈ থাকে। তোমালৈ 10টা প্ৰশ্ন কৰিলোঁ, গোটেইকেইটাৰ উত্তৰ দিবা বুলি আশা থাকিল। মাই নেম তৃষা তালুকদাৰ। থেংক ইউ ছ' মাছ তৃষা, তোমাৰ 10টা কুৱেশ্যনে এনসাৰ দিলোঁ। আশা কৰোঁ তুমি তোমাৰ এনসাৰখিনি পাই গ'লা। আৰু এইখিনি কুৱেশ্যনে বহুত ৰিপিট আছে, গতিকে মই ইমান ৰিপিট কৰি নাথাকোঁ। আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ। জিন্তি কাকতি, বা তুমি মোক চিনি পাইছাই চাগে, মই এতিয়া বাৰু ধৰিব পৰা নাই কোন হয়, হয়তো দেখিলে চিনি পাম। ইয়াতে ফটোখন বহুত সৰুকৈ আছে যে। তোমাৰ জীৱনৰ লক্ষ্য কি? তুমি কৈ আছোঁ, তুমি তোমাৰ পঢ়া শেষ হ'ল ন? পঢ়া শেষ মানে মোৰ ডিগ্ৰীহে কমপ্লিট হৈছে, বাকী পঢ়া বাৰু কেতিয়াও শেষ নহয় মানুহৰ। পঢ়িব খুজিলে আৰু পঢ়ি যাব পাৰোঁ, কিন্তু চাওঁ কি কৰোঁ। এটা মানে ষ্টেপ, আৰু এটা ষ্টেপ কমপ্লিট কৰিলোঁ আৰু।
তুমি কি খাই বেছি ভাল পা কলো নাই ফাৰ্ষ্ট ফুডহে কৈছিলো ঠিক আছে এইটো কি খাই বেছি ভাল পা মই চিকেন খাই বহুত বেছি ভাল পাওঁ এণ্ড তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে আৰু আগুৱাই যোৱাত ইনাবা থেংক ইউ ছ' মাছ জিন্তি তোমালৈ বহুত বেছি মৰম এনেকৈ মৰম দি যাবা আৰু তোমাৰ জীৱনৰ লক্ষ্য কি সুধিছিলা একচুৱেলি মোৰ জীৱনৰ লক্ষ্য আছিল বেলেগ হ'লেগৈ বেলেগ গতিকে মই এতিয়া তেনেকুৱা ভবা নাই সময় যোনপিনে গতি কৰা আছে সেইপিনে গৈহে আছোঁ মানে তাৰপিছত আছে ছায়াস্মিতা ডেকা বা তুমি কি পঢ়ি আছা আৰু ক'ত ঘৰ তোমাৰ মই ক'লোঁ অলৰেডি এতিয়া মোৰ ডিগ্ৰী কমপ্লিট হৈছে আৰু বায়'ডাটা চাৰিআলিত ঘৰ আৰু ইউটিউবত কেনেকৈ আহিলা অলপ ক'বাচোন এই কুৱেশ্যনটো বহুত আহিছে গতিকে এনচাৰটো অকণমান পিছত দি আছোঁ অকণমান দীঘলীয়া হ'ব বৰ খাই যাব নহ'লে আৰু বেলেগ কুৱেশ্যন এনচাৰখিনি দি লওঁ বাকী তোমাৰ ভিডিঅ' চাই ভাল পাওঁ থেংক ইউ ছ' মাছ নেক্সট কুৱেশ্যন মধুৱে কৈছে মানে ডেইজি বুলি ছোৱালীজনীৰ নাম একাউণ্টটো বেলেগ বুলি আছে বা তোমাৰ হবি কি মই ডান্স কৰি ভাল পাওঁ সৰুৰে পৰা ডান্স কৰিছোঁ ষ্টেজতো নাচিছোঁ আৰু ডান্স মানে মই নিশিকোঁতে বহুত মানে যেতিয়া মই শিকা নাছিলোঁ তেতিয়া বহুতখিনি পাৰিছিলোঁ মই আৰু শিকাৰ পিছত আৰু বেছি প্ৰপাৰ পৰা হ'লোঁ মই উদয় শংকৰ ছাৰ তাতে শিকিছিলোঁ ফেমিলিত কোন কোন আছে ক'লোঁ ফেভৰেট ফুড ক'লোঁ ফেভৰেট প্লেচ বুলি ক'লে মইতো ইমান জেগা বাৰু এতিয়ালৈ ঘূৰি পোৱা নাই বেছি কাৰণে আপোনালোকক মই জাৰ্ণি ব্লগছো দিব পৰা নাই তো তথাপিও মোৰ ড্ৰিম প্লেচ এটা আছে মানালী যাই পোৱা নাই বাট ষ্টিল মই ভিডিঅ'জবিলাক চাওঁ বহুত ধুনীয়া প্লেচ হয় গতিকে মোৰ ভৱিষ্যতে যোৱা এটা আশা আছে চব মিলালৈ গ'লে যাম তোমাৰ ফাৰ্ষ্ট ইউটিউব জাৰ্ণিটোৰ কথা কেনেকৈ ষ্টাৰ্ট কৰিলোঁ এইটো সুধিছে এইটো মই জনাম বাৰু আৰু এইবিলাক কুৱেশ্যন ইনষ্টাগ্ৰামতো ছেম সুধিছে গতিকে মই ইয়াতে ছেম বুলি লিখি লৈছোঁ ইমানেই আছিল মোৰ কুৱেশ্যন বাকী তোমালৈ বহুত বেছি মৰম থাকিল লাভ ফ্ৰম নলবাৰী থেংক ইউ ছ' মাছ তাৰপিছত আছে নীলিমা বৰুৱা বা তোমাৰ হবি কি মই ক'লোঁ ফেমিলিত কোন কোন আছে ক'লোঁ ফেভৰেট প্লেচ ক'লোঁ ফুডো ক'লোঁ মই বাকী তোমাৰ এনচাৰকেইটা অলৰেডি মই ওপৰত দিয়ে দিলোঁ তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে লাভ ফ্ৰম তেজপুৰ থেংক ইউ ছ' মাছ নীলিমা মোৰ ফেভৰেট ছিংগাৰ বলিউডৰ মই চব গানেই ভাল পাওঁ তথাপি অৰিজিত সিঙক বহুত ভাল লাগে তেওঁৰ গানবিলাক খুবেই ধুনীয়া হয় আৰু এটা মষ্ট কমন কুৱেশ্যন আহিছে তোমাৰ বিয়া কোন এনচাৰটো কি দিম আৰু আপোনালোকে নিজে ভাবকচোন আছেনে নাই গেছ কৰক বাৰু মোক কমেণ্টত ক'ব এইটো এনচাৰ আপোনালোকলৈ পঠাই দিছোঁ মানে তাৰপিছত দাদাৰো কুৱেশ্যন বহুত আহিছে দাদাৰ কিবা কিবি সুধিছে সেইবিলাক আৰু মই মোৰ ভিডিঅ'ছত নকওঁ তাক নিজে সুধি ল'ব আপোনালোকে কাৰণ এটা দুটা নহয় বহুতকেইটা আহিছে দাদাৰ কথা গতিকে মই তাকলৈ এদিন লাইভ আহিম আপোনালোকে যিমান কুৱেশ্যন আছে চব আনিব লগতে মোৰ ফ্ৰেণ্ড নিতাস্মিতাক সুধিছিলে বিয়াখন কেতিয়া খাব পাম জান বিয়া চাইলে বহুত দেৰি আছে এইবোৰ একো ভবাই নাই জীৱনৰ লক্ষ্য নাইকিয়া হৈ গৈছে বিয়া আৰু কি থাকিব তাৰপিছত মোৰ আৰু এজনী ফ্ৰেণ্ডে সুধিছিলে আৰাধনা বুলি কেক খোৱাবিনে সোণাৰু তাই মোক মৰমত দিয়া নাম হয় সোণাৰু গতিকে তাই কৈছে কেক খোৱাবিনে নিশ্চয় খুৱাম কিয় নোখোৱাম তাৰপিছত আৰু কুৱেশ্যনছ আছিলে এক ছেকেণ্ড মই উলিয়াই লৈছোঁ তোমাৰ এজ কিমান চলি আছে মই ক'লোৱে অলৰেডি ওপৰত আৰু নেক্সট কুৱেশ্যন ইউটিউবৰ জাৰ্ণিৰ কথা ক'ব দিছিলে দিয়া ডেকা গতিকে মই এইবাৰ ইউটিউবৰ জাৰ্ণিৰ কথা ক'ম আৰু নেক্সট কুৱেশ্যন এটা আছিলে ৰশ্মি আহমেদে সুধিছিলে তোমাৰ এইম কি আৰু তুমি কি লৈ পঢ়ি আছা আৰু তোমাৰ ফিউচাৰলৈ কি পঢ়িম বুলি ভাবিছা য়েছ মোৰ এইমটো মই ক'লোঁ তুমি কি লৈ পঢ়িলা মই ডিগ্ৰী কমপ্লিট কৰিলোঁ ৰিচেণ্টলি আৰু ফিউচাৰলৈ কি পঢ়িম বুলি ভাবিছা বুলি ক'লে এইখিনি মই এতিয়া তোমাক মানে এনচাৰটো দিব নোৱাৰিম প্ৰপাৰ এনচাৰটো মই কি লৈ পঢ়িম মানে ভবা নাই আৰু নেক্সট আছে ফেভৰেট ছং মোৰ প্ৰিয় গান বুলি ক'লে অসমীয়াৰ সুধিছিলে অসমীয়াৰ গান বুলি ক'লেতো ঢেৰ গান আছে তেনেকৈ এটা গান ক'বলৈ দিগদাৰ হয় যে এইটো ভাল লাগে জুবিন দাৰটো চব গানেই ভাল লাগে তাৰপিছত আছে প্ৰিয় ছিংগাৰ সুধিছে হিন্দী আৰু অসমীয়া বুলি ক'লে পাপন দাক জুবিন দাক ভাল লাগে সুবাসনা বাক ভাল লাগে যদি গাজৰ ক'বলৈ যাওঁ সুবাসনা বা প্ৰিয়ংকা বা বৰ্ণালী বা তেওঁলোকৰ গানসমূহ বহুত ধুনীয়া মিঠা পুৰা আৰু হিন্দীৰ বুলি ক'ব গ'লে শ্ৰেয়া ঘোষালৰ গানবিলাক মোৰ বহুত ভাল লাগে মই ষ্টৰিত লগাই থাকোঁ তেওঁৰ গানবিলাক চাৰ্চ কৰি আৰু ল'ৰা বুলি ক'বলৈ গ'লে অৰিজিত সিং মেক্সিমাম কুৱেশ্যন মানে ৰিপিটে আছে গতিকে মই বেছি দীঘলো নকৰোঁ আৰু কিছুমান কুৱেশ্যন আছে যিবিলাক ইমান ইম্পৰ্টেণ্ট নহয় সেইকাৰণে সেইবিলাক লোৱা নাই যিখিনি ইম্পৰ্টেণ্টখিনি লৈছোঁ যদি আৰু ইয়াৰ ওপৰত কিবা জানিবলগীয়া আছে আপোনালোকে এই ভিডিঅ'টোত কমেণ্ট কৰিব মই ইয়াৰে নেক্সট পাৰ্টটো এটা আনিম তাত আপোনালোকৰ ইয়াৰো আধা ল'ম লগতে আপোনালোকে কিবা সুধিলৈ লৈ ল'ম অ'কে ইউটিউবৰ কথা ক'বলৈ গ'লে
ইউটিউব জাৰ্নিটোৰ কথা ক'বলৈ গ'লে প্ৰথমতে মোৰতো আপোনালোকে একাউণ্টটো চেক কৰিলে পাব বহুত আগতে খোলা হয় তেতিয়া মানে মোৰ ফোন নাছিলে মই যিহেতু এইচএছ পঢ়িহে আছিলোঁ ফাৰ্ষ্ট ইয়েৰ মানে পঢ়ি আছিলোঁ চাগে মানে মেট্ৰিক পাছ কৰিয়ে মই কভাৰ ভিডিঅ' বনাইছিলোঁ আৰু তেতিয়া মানে বহুত ট্ৰেণ্ডিঙত চলি আছিল কভাৰ ভিডিঅ' বনোৱা বেলেগৰ গান লৈ তেনেকৈ নাচা সকলোৰে নাচি বহুত ভাল পাওঁ পুৰা নাচি নাচি ভিডিঅ'জ বনাইছিলোঁ দাদা এটা কেমেৰা লৈছিলে পুৰা একদম পিছফালে যাওঁ গছৰ মাজে মাজে পুৰা শ্বটবিলাক লওঁ মিউজিক একদম মানে অফিচিয়েল মিউজিক ভিডিঅ'ৰ নিচিনাকৈ সি আহি মানে লেপটপত এডিট কৰে আৰু ধুনীয়াকৈ প'ষ্ট কৰে মই মানে গমেই নাপাওঁ কোনোবাই কমেণ্ট দিছে নে কোনোবাই চাইছে নে একো মই গম নাপাওঁ তেতিয়া মানে মই ইমান নাজানো ইউটিউব চেনেলটো হয় কি তেতিয়া ইমান নাছিলোঁ এবাৰ মোৰ গাঁৱৰ বাহঁতৰ লগত মই গৈছিলোঁ মন্দিৰত যাওঁতে মোক দাদাই ক'লে তইচোন ব্লগছ বনাব পাৰ আজি এনেকৈ ক'লে তাৰপিছত মই ক'লো মোৰ লাজ লাগে পাব্লিকত মানুহে চাই থাকিব মোক হাঁহি থাকিব মুখৰ পিনে চাই মই নোৱাৰোঁ কথা ক'বলৈ তাৰপিছত সি ক'লে একো নাই বনাই আনিবিচোন যি পাৰ 1 মিনিট 2 মিনিট হ'লেও তাৰপিছত মই যচতে বনাই আনিলোঁ গাইজ আনি পিনে দাদাক দি দিলোঁ সিয়ে ভিডিঅ'টো এডিট কৰিলে সিয়ে প'ষ্ট কৰিলে একো নাজানো তাৰপিছত মই বনালোঁ সেয়া কি বুলি কয় মই বিবৰুৱাত পঢ়োঁতেও তাৰ ব্লগছ এটা বনাইছিলোঁ সেইটো আহি দাদাৰ হাতত দিছোঁ জমা সিহে আপলোড দিছে মানে মোৰ হাতত মানে ইউটিউব চেনেলটো তেতিয়া নাছিলে মই চলোৱা নাছিলোঁ তাৰপিছত আকৌ সৰস্বতী পূজাৰ ব্লগছ বনালেও সি এডিট কৰে সিয়ে প'ষ্ট কৰে একো মই মানে গম নাপাওঁ আৰু এইবিলাক ইমান মানে মই নাজানো আৰু মানে হয় কি ইউটিউব চেনেলটো মানে তাৰ পৰা কি লাভ হয় এইবিলাক একো নাজানো তাৰপিছত 1-1.5 বছৰমান আগত সি মোক ইউটিউব চেনেলটো দি দিলে মোৰ এইটো ফোনত দি দিওঁতে মই তেতিয়া শ্বৰ্টছ ওলাইছিলে আৰু আগতে শ্বৰ্টছ ওলোৱা নাছিলে আৰু শ্বৰ্টছ আহিলে তাৰপিছত মই ৰীল আপলোড দিলোঁ মোৰ জানামাটোতো গানটোৰে পাৰ্পল কালাৰ শাৰীখনে ৰীল এটা আপলোড কৰিছিলোঁ সেইদিনা ফাৰ্ষ্ট মোৰ এই ফোনটোত আহিছিলে ইউটিউব চেনেলটো তাৰপিছত কণ্টিনিউ 3-4টামান ৰীল দিলোঁ দিয়াৰ পিছত মই ভাবিলোঁ এটা ৰেচিপি ভিডিঅ'জ বনাওঁ ইভিনিং কিবা খাবলৈ তো সেইটো বনালোঁ চবে মোক ক'লে যে তই পাৰিছ বনা কথাবিলাকো ঠিকে আছে বনা চবে যেতিয়া ছাপোৰ্ট কৰিলে য'চতে মই তেনেকৈ মিনি ব্লগ বনোৱা ষ্টাৰ্ট কৰি দিলোঁ তাৰপিছত আৰু কি আৰু লং ভিডিঅ' এটা দুটা বনোৱা ষ্টাৰ্ট কৰি দিলোঁ তেনেকৈতো আহিলে মিনি ব্লগত কথা কওঁতে লং ভিডিঅ'টো অলপমান হৈ গ'ল তাৰপিছত এই ফোনটো ল'লোঁ যিটোত ভিডিঅ'জ বনাই আছোঁ আইফোনটোত বোলে আপোনালোকৰ মাজলৈ ভালকৈ কোৱালিটিৰ ভিডিঅ'জবোৰ যাওক চাই ভাল পাওক বুলিয়ে এইটো ল'লোঁ গতিকে এনেকৈ আৰু এতিয়া এনেকৈ চলি আছোঁ মানে ইউটিউব জাৰ্নিটো বুলি ক'বলৈ গ'লে মোৰ প্লেনিং নাছিলে আহিম যে বা ইয়াতে যে মই কাম কৰিম এইখন প্লেটফৰ্মত এনেকুৱা একো মানে ভবা নাছিলোঁ একদম আনপ্লেনিং আছিলে ন গতিকে যিখিনি মৰম দিছোঁ যিখিনি পাইছোঁ বহুত হেপী মানে সেইকাৰণেতো মই এতিয়া ইউটিউব চেনেলটো বেছিকৈহে লাগি থাকোঁ আৰু কেতিয়াবা ৰীল আপলোড দিব থাকি যায় কিন্তু ইউটিউবৰ কাৰণে ভিডিঅ'টো আপলোড দিমেই বনামেই তেনেকুৱা টাইপ গতিকে ইউটিউব জাৰ্নিটো মোৰ তেনেকুৱাই হয় আৰু মোক এগৰাকীয়ে এদিন সুধিছিলে আৰু এগৰাকী বুলি নহয় কিন্তু মোৰ ফ্ৰেণ্ডছেও সুধি থাকে মই আগতে যিহেতু বিবৰুৱাত পঢ়িছিলোঁ কেলে তাৰ পৰা আহিলোঁ বা কি হ'ল একচুৱেলি কিবা পাৰে গুৱাহাটী বেছি দূৰ হৈ নাযায় যোৱা অহা কৰিব পাৰি কেৱল মই এক্টিঙৰ কাৰণে তাতে থাকি পিনে পঢ়িব লাগিছিলে হা তাত থাকি বিবৰুৱাত নাম লগালোঁ তাৰপিছত যিহেতু মই ঘৰৰ পৰা আপ ডাউন কৰোঁৱে আমাৰ ঘৰৰ ফেমিলি কোনোবা এটা লৈ যাওঁৱে গতিকে মোৰ তাত থকা নথকা সমান মানে কাম পালে ইয়াৰ পৰাই যোৱা যায় এনেই মানে থকাৰ নিচিনা হ'ল তাৰপিছত ভাবিলোঁ ঘৰতে থাকোঁ ঘৰতে খাওঁ চিন্তা নাই তো ইয়াতে নাম লগাৰ পিছত মই বহুত চিৰিয়েল কৰিলোঁ বাৰু মেঘালী সপোন দুবাৰকৈ কৰিলোঁ বেহাৰবাৰী দুবাৰকৈ কৰিলোঁ তাৰপিছত জোনাকত এখন কৰিলোঁ গাঁও পঞ্চায়ত বুলি তাৰপিছত অপৰাধ অনুসন্ধান মিউজিক ভিডিঅ' চব ফিল্ম নষ্ট ল'ৰা তাহাঁতৰ লগতো কাম কৰিছোঁ ফাৰ্ষ্টত মই মেঘালী সপোনখন দীঘলীয়া কেৰেক্টাৰ এটা আছিলে মানে কি হ'লে মোৰ পৰীক্ষা চলি আছিলে মানে পৰীক্ষা চলা নাছিলে চলিব আৰু এসপ্তাহমান পিছত তেনেকুৱা আছিলে মই গম নাপাওঁ মোৰ দীঘলীয়া কেৰেক্টাৰ বুলি ভাল মানে অলপ কাৰণে লৈ গৈছিলে তাৰপিছত ভাল পালে দীঘলীয়া কৰি ৰাখিলে তাৰপিছত মইতো নোৱাৰিলোঁ কাৰণ পৰীক্ষাটো মেইন হয় এইটো ড্ৰপ দিলে এইটোতো নচলিব সেইকাৰণে সেইটো এৰি দিলোঁ তাৰপিছত মই বোলো ডিগ্ৰীটো কমপ্লিট কৰিম আৰু কাৰণ তেনেকৈ বেয়াও লাগে আধাতে এৰিবলৈ গতিকে তেনেকৈ ড্ৰপ দিওঁতে এতিয়া আৰু ডিগ্ৰী কমপ্লিট হ'লে চাওঁ আৰু কি কৰোঁ পিছলৈ সেই কৰা কাৰণ এইটো মোৰ এটা নিচা আছিলে পেচা নাছিলে যে মই এইটোক লৈ চলিম এইটো হঠাতে অহা সপোন এটা নিচা হয় যে মই উঠিম টিভিত কৰিম যিহেতু মই শিকা নাই ক'তো শিকা নাই এইটো শিকা নাই গতিকে মোৰ মানে নিশিকাকৈ যে ইমানখিনি কাম পাইছোঁ সৰু সুৰাকৈ হ'লেও মোৰ কাৰণে বহুতখিনিয়ে হয় গতিকে সেইখিনিও মই লাকি ফিলে কৰিছোঁ সেইখিনিও মই লাকি ফিলে ক'ব লাগিব আৰু বহুতখিনি শিকিছোঁ লগতে মই তাত থাকি উদয় শংকৰ ছাৰৰ তাতে এবাৰ ডান্স শিকাৰ ইচ্ছা আছিলে মই ডান্স জানো বাৰু কৰিবলৈ আগৰ পৰাই টিভিত চাইছে বা মোবাইলত চাই হ'লেও তথাপিও ছাৰৰ তাতে শিকা এটা মন আছিলে সেই হেঁপাহনো মই পলুৱালোঁ গতিকে তেনেকুৱাই আৰু তো ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা পালে জনাব আপোনালোকে
যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যদি আৰু কিবা ইয়াৰ উপৰিও কুৱেশ্যন সুধিবলগীয়া আছে ইয়াতে কমেণ্ট কৰিব আশা কৰোঁ প্ৰায়খিনি কুৱেশ্যন এনচাৰ পালে আৰু এইখিনি কুৱেশ্যন আপোনালোকে মোৰ বিষয়ে জনাটো মানে ইম্পৰ্টেণ্টো আছিলে যিহেতু মোৰ ভিডিঅ' চাই মোৰ এটা পৰিয়াল হয় আপোনালোক আৰু নতুনকৈ যদি মোৰ ভিডিঅ' চাবলৈ কোনোবা আহিছে তেতিয়াহ'লে মৰম দিব আপোনালোকে আগৰখিনি নিচিনাকৈ ঠিক আছে তেন্তে আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ বাই